মইনা মই ক'ত বিচাৰ গোটেই ৰাতি বিচাৰি চালাক কৈ কৈছো মইনা মইনা ক'ত মইনা 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 তোৰ ক'ত গলি এইটো ক'ত লগ পত্ৰে ক'ত ভৰালে মইনা মই ক'ত বিচাৰো মইনা মইনা এইবাৰ মইনা পুলি তাই ইয়াতে আছে আৰু কিবা পৰিছে নে এইটো দেখোন তাই চোলা ইয়াতে আছে মইনা এইবাৰ পুলি এখন চাদৰ মইনা মোৰ ছোৱালীজনী জীৱন মইনা ক'ত গলি পিখাস্তে মইনাৰ জীৱন শেষ কৰি পেলালে পিখাস্তে শাস্তি নোপোৱালৈকে মই তাক সদায় নেৰো পিখাস্তে যেনেকৈ তাকো মই বখলিয়াই মই নিমখত দি নৰদমটোৱে কিয় এনেকুৱা কোৱা মোৰ ছোৱালী কি হৈ গ'ল নৰদমটোৱে মই জীৱন ধ্বংস কৰি দিলে মইনা ক'ত আছে খুৰী ভিতৰতে বহি আছে যাচোন তাইক মাছ খাতে মাতিবলৈ সাহসেই হোৱা নাই পবিত্ৰ কৰিলে সি গোটেইটো পেলালে কালিলৈকে আমি দুইজনী ইমান আমি ফূৰ্তি কৰি আছিলো কি অৱস্থা কৰিলে এইটোৱে তাক আমি উদাই নেৰো প্ৰিয়া জীৱনটো শেষ কৰি দিলে বুজিছা তই প্ৰিয়া বৈ আমি খানালৈ যাম বৈ আকৌ আগৰ দৰে কেলে নহবি প্ৰিয়া আমি আছো নহয় আকৌ আগৰ দৰে আমাৰ লগত হাঁহি ফূৰ্তি কৰি থাকিব লাগিব আমি কলেজ যাম প্ৰিয়া আমি একেলগত দুইজনী কলেজ যাম আকৌ হাঁহি ফূৰ্তি কৰিম প্ৰিয়া
ভাল নালাগে তই এনেকৈ থাকিলে মই কাৰ লগত থাকিম বাৰু মই তোক এৰি থৈ আহিব নালাগিছিলে মই বিয়া কেলে মই গুচি আহিলো কৈ দিলে সি নপতে তোক মই এৰি থৈ কেলে গুচি আহিলো কালি বিয়া উঠ আমি খানালৈ যাম বৈ বৈ আমি তাৰ আকৌ কেছ দিম বৈ এনেকৈ থাকিলে নহ'ব বিয়া উঠ উঠ মই খুৰীকো কমগৈ বৈ আমি মেডিকেল যাম বৈ তোক দেখুৱাব লাগিব বৈ বিয়া উঠ কান্দি নাথাকিবি অ' এনেকৈ তই কান্দি থাকিলে মোৰ অকণো ভাল নালাগিব কিবা নাখায় তই জোৎস্না তই ইয়াৰ পৰা যাগে যা মোক নুচুবি তই মোক চুলে তহঁতৰ অমংগল হ'ব তেনেকৈ নকবি অ' যোনে যি কৈ থাকক মোক এৰি দিব তহঁতক এৰি দিব যোনে যি কৈ থাকক যোনে এৰক মই তোক কেতিয়াও এৰিব নোৱাৰোঁ তই মোৰ সৰু লগৰ বান্ধৱী যাগে যা সমাজে এতিয়া মোক দেখিলে থু পেলাব ঘিণ কৰিব তেনেকৈ নকবি অ' বদনামী ছোৱালী বুলি চবে মোক লেলে চেচে কৰিব মোৰ সমাজত একো স্থান নাইকিয়া হ'ব তই মোৰ ওচৰলৈ নাহিবি জোৎস্না তোকো কৰিব মোৰ লগতে তই যাগে যা মনে যাগে যা তোক এৰি মই নাযাওঁ কিবা এটা তয়ো শাস্তি পাবি নহয় শুনিলেনো কি কৰিবি আজিকালি ছোৱালীবোৰে বেয়া ছোৱালীক দুখ দি অকল নকবি দেই আজিকালি ল'ৰাবোৰ কেনেকুৱা মোবাইলত ল'ৰাবোৰ কেনেকুৱা আজিকালি এনেকুৱা হ'ব এনেকুৱা এটা ঘটনা হ'ল ন বাৰু নহয় তোক যদি চুচুৱাই লৈ যায় তই কি কৰিবি ল'ৰাটো হাতৰ পৰা এৰি যাব পাৰিবি সেইটো এটা হয় অৱশ্যে এতিয়া ল'ৰা এতিয়া হ'ব আজিকালি ন দিনকালবোৰ ল'ৰাবোৰকে ধৰি বান্ধি থানাত চমজাই দিবগৈ লাগে ছোৱালীয়েতো সদায় ভালে থাকিম বুলিয়ে ভাবে এতিয়া ছোৱালীজনী কোনে বদনাম নিজক নিজে বদনাম উলিয়াই ল'বনো ভাল থাকিম বুলিয়ে ভাবে আকৌ ভাল যদি ল'ৰাই যদি দাঙি চুচুৱাই মেলি লৈ যায় তেতিয়া মই দুখী নে সি দুখী হ'ব ল'ৰাটোৱে দুখী হ'ব এই ছোৱালীজনীৰ ঘৰৰ পৰা গৈ আহিমগৈ বুজিছ মইনা ঘৰৰ পৰা সঁচাকে দেই খবৰ এটাকে লৈ আহিম গোটেইকেইজনী যাম ন গৈ খবৰ এটা লৈ আহিবগৈ লাগিব আমি এতিয়া কথাতহে শুনিছোঁ কথাটো ধাননিৰ পৰা গৈয়ে যাম অঁ ধাননিৰ পৰা গৈয়ে যাব লাগিব নহ'লে আকৌ মানুহে ভাবিব নহয় আকৌ ছোৱালীজনীকে দুখ কিছুমানে আকৌ ছোৱালীকে দুখ দি আছে নাই ছোৱালীজনীৰ গাত দুখ নাই চাগে ল'ৰাহে আজিকালি এনেকুৱা অঁ ডাঙৰটো বা বাদেই দে সৰু সৰু ছোৱালীবোৰকে বলৎকাৰ কৰিছে এই জীয়ৰী ছোৱালীবোৰ বেলেগেই এই সৰু ছোৱালীবোৰে কি কৰিব সঁচাকৈ আজিকালি ছোৱালী যে সাৱধানে ৰাখিব লাগিব দেই একো বিশ্বাস নাইকিয়া হৈছে নাই নাই এইবোৰ কথা একো ধৰিব নোৱাৰে দে আচল মেইন মই ল'ৰাকহে দুখো অঁ ল'ৰাহে বেয়া সঁচাকৈ গোটেইকেইজনী যাম দেই আমি ধাননি পৰা গৈ অঁ অঁ শুনিলোঁ আকৌ শুনি পিনেহে আহিছোঁ মই ধাননি দিনতে পথাৰলৈ গৈছোঁ আহিব কাৰণে এতিয়া আহিছোঁ মই থাকিব নালাগে তাকে মেডিকেললৈ নিয়াৰ কথা তাই মেডিকেল নিলে মেডিকেলৰ পৰা আনিলোগৈ তাই এতিয়া ক'ত আছে তাই নিজৰ ৰুমতে আছে নচোন তাই মুখখন চাবই নোৱাৰা হ'ল তাই মুখলৈ চালে মনটো বিষাৰ দৰে ভৰি পৰে কি বুলিনো তাই মুখখনলৈ গৈ চাওঁ সেইটো ধৰিলে নি বাৰু পুলিচে সেইটোক এতিয়া থানা আনি আছে বোলে গুৱাহাটীত পলাই আছিলে গাঁৱৰ মানুহবোৰ ওলাই আহিছেনে বাৰু আহিছে আহিছে চবেই কৈছে সেইটো ফাঁচি দিয়া ব্যৱস্থাহে কৰিব লাগে বুলি কৈছে কেতিয়াও যে জেলৰ পৰা ওলাই আহিব নোৱাৰে তাক মই জীয়াই জ্বলাম তাক মই পালে জীয়াই জ্বলাই দিম মোৰ ইমান ফুল কুমলীয়া ছোৱালীজনী জীৱন ধ্বংস কৰিলে তাক মই জীয়াই জ্বলাই দিম ন ছোৱালী সঁচাকৈ দেই সেইটো পালে সঁচাকৈ জীয়াই জ্বলাইহে দিব লাগে নহ'লে সেইটো জীয়াই থাকিলে এইখন গাঁৱৰ ছোৱালী এজনীও বাঢ়ি হ'ব নোৱাৰিব এইটো জীয়াই থাকিলে গাঁৱৰ মানুহৰ মুখলৈ মোৰ চাবলৈ লাজ লগা হৈছে তাই ভুল কৰা নাই নহয় সেইটোৱে ধৰি নিহে এনেকুৱা এটা কাম কৰিছে তাইতো যাওঁ বুলি যোৱা নাই নহয় তুমিহে কৈছা ওলোটাকে ভবা মানুহো আছে নহয়
তথাপিহে কেতিয়াবা ভয়ো লাগে বাৰু সেইবোৰ কথা লৈ। হ'লেও আমাৰ গাঁৱৰ মানুহবোৰ বা তেনেকুৱা বুলি কোৱা নাই। এতিয়া চবেই তাইক মইনাকে ভাল পাইছে। মইনা যেন জানে নহয় কেনেকুৱা তাই ছোৱালী, গম পাই নহয়, পঢ়াই শুনাই চব ক্ষেত্ৰতে নহয় তাই ভাল ছোৱালীয়ে। সেইকাৰণে চবেই সহায় কৰিব, গাঁৱৰ ৰাইজে ওলাই আহিছে নহয় সহায় কৰিবলৈ। তাই বাৰু মই কোনখন মুখে মই তাইক সান্তনা দিওঁ কচোন ল'ৰা-ছোৱালী। মই তাইৰ মুখলৈ চাব নোৱাৰো। মই ইমান হাঁহি থকা মুখখন এতিয়া অকল বিষাদৰে ভৰি, ভয় কৰা যেন কোনোবাই যেন তাইক আকৌ চুচৰাই দিব। তাই অকল চুপি থাকে। মই তাইক খাবলৈও দিব পৰা নাই শান্তি, শুবলৈও দিব পৰা নাই। মই কি শান্তি সান্তনা দিম তাইক? নাই, মাকজনী হৈ আপুনি সান্তনা দিবই লাগিব। তাই নহ'লে তাই কেনেকৈ জীয়াই থাকিব? মাকে যদি এনেকৈ কান্দি থাকিবলৈ হয় তাই কেনেকৈ জীয়াই থাকিব? সেইকাৰণে আপুনি তাইক সান্তনা দিব লাগিব, কান্দি নাথাকিব বেছিকৈ। আৰু তাইক ইয়াৰ পৰা পঠিয়াই দিব সোনকালে, এইখন গাঁৱৰ পৰা তাইক বেলেগ এখন ঠাইলৈ পঠিয়াই তাই পঢ়া শুনা কৰিবলৈ দিব লাগে। মই কথাটো নভবা নহয়। তাইৰ মুখলৈও মই চাব নোৱাৰো, মোৰ মুখলৈও তাই চাব নোৱাৰো। তাই গৈ দিল্লীত তাই সম্বন্ধীয়া বায়েক এজনীক বিয়া দিছে। 2 দিনমানৰ কাৰণে তালৈকে পঠিয়াই দিব লাগিব।